প্ৰাৰ্থী নহয় এই কথাটো ক্লিয়াৰ কৰি ল'লো এতিয়া আৰু মই হাৰিলেও মোৰ কোনো প্ৰব্লেম নাই মই সেইটোক লৈ ইমান ভাবি নাথাকোঁ কাৰণ মই হাৰিলেও মই জানো যে অসমত আটাইতকৈ ডাঙৰ বিৰোধী ময়ে হ'ব লাগিব যদি মই নিজেকো তেতিয়া বাহিৰত হ'ব আৰু যদি জিকো বিধানসভাত হ'ব সেইটোক লৈ মই টেনশ্যন কোনোদিন নাখাওঁ এই কথাটো মই ক্লিয়াৰ কৰি লৈছোঁ আপোনালোকক যে মই হাৰিলেও অসমৰ মেইন বিৰোধী হ'ব লাগিব আৰু জিকিলেও মই অসমৰ মেইন বিৰোধী হ'ব লাগিব নাম জাৰি নাথাকক লাগিলে মেইন বিৰোধী বুলি কিন্তু বিৰোধিতাটো ময়ে কৰিব লাগিব গতিকে এটোক লৈ মোৰ কাৰণে কোনো ধৰণৰ তফাত নকৰে এতিয়া আজিৰ দিনটোত অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে আৰু হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কৌশল সেইটো হ'ল সকলো বিৰোধী শক্তি একলগ হ'ব লাগে আমি ৰাইজৰ দলে স্পষ্ট কৰি দিওঁ যে আপোনালোকক স্পষ্ট কৰি দিওঁ যে আমি বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছো আৰু সদায় থাকিম তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খোজো 2026 চনত সাম্প্ৰদায়িক আৰু ফেচিবাদী অসমৰ মানুহৰ বাকৰুদ্ধ কৰি দিয়া ডিঙি চেপা মাৰি কথা ক'ব নোৱাৰা কৰি দিয়া গণতান্ত্ৰিক ব্যৱস্থাটো ধ্বংস কৰি পেলোৱা সংবিধানক নষ্ট কৰি পেলোৱা বস্তুৰ মূল্য বৃদ্ধিৰে অসমীয়া মানুহক জ্বলা-কলা দেখুওৱা আৰু অসমৰ ব্যৱসায় বাণিজ্য সকলো খতম কৰি পেলোৱা বিজেপি দলক 2026 চনত অসমৰ মানুহে হৰুৱাব খোজে আৰু অসমৰ মানুহৰ সেই চেণ্টিমেণ্ট অসমৰ মানুহৰ সেই আকাংক্ষা অসমৰ মানুহৰ সেই লক্ষ্য অসমৰ মানুহৰ সেই সপোনৰ লগত ৰাইজৰ দল আছিলে ৰাইজৰ দল আছে ৰাইজৰ দল থাকিব এতিয়া আপোনালোকে খালি এইটো কথা লক্ষ্য কৰিব যে যি সময়ত ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হ'ব লাগে সেই সময়ত কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে সদায় দুধুৰ মুধুৰ কথা কৈ আছে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকে কৈছে যে শিৱসাগৰত অখিল গগৈ কেণ্ডিডেটৰ আমি এৰি নিদিওঁ যদি কৈছে যে সঁচাকে যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবো যে জবাবদিহি কৰিব লাগে আৰু যদি সঁচাকে কৈছে যদি সঁচাকে এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবো যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ এলপি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ ওপৰত এটা স্পষ্টীকৰণ দিব লাগে তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকে তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনৰ নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকে প্ৰস্তুত নহয় নেকি এটা কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকি নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক শক্তিও নিদিব আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ মই জানো যে শিৱসাগৰ ব্লক
কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে চিঠিখন মোৰ লগত এতিয়াও আছে কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে বিৰোধী দলৰ এজন সভাপতি তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে মই ভাবি আছিলো এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'ব পাৰে নহ'ব পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে গতিকে মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সেই অৰ্থত কোৱা নাছিলে যে শিৱসাগৰত আমি চিটটো এৰি নিদিওঁ এনেকুৱা ধৰণৰ অৰ্থত যদি কোৱা নাই নিশ্চয় তেখেতে আজি ক্লেৰিফিকেশ্যন এটা দিব আৰু যদি দেৱব্ৰত শইকীয়াই তেনেকুৱা বক্তব্যই কথাটো কৈছে নিশ্চয় কংগ্ৰেছে তাৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব দল হিচাপে এপিচিচিয়ে নিশ্চয় এটা ক্লেৰিফিকেশ্যন দিব যে তেওঁলোকৰ স্থিতি কি আৰু যদি এপিচিচিয়ে কৈ দিয়ে যে নহয় আমি শিৱসাগৰত নিদিওঁৱে আৰু তেতিয়াহ'লে আমি সকলোৱে বুজি পাওঁ যে কংগ্ৰেছে এলায়েন্স কৰিব খোজা নাই গতিকে এতিয়া কংগ্ৰেছ দলৰ আপোনাৰ সঁহাৰি ৰেছপন্স কংগ্ৰেছ দলৰ যি বক্তব্য সেই বক্তব্যলৈ আমি সকলোৱে আগ্ৰহেৰে ৰৈ থাকিব লাগিব কংগ্ৰেছ দলৰ বক্তব্যলৈ আমি ৰৈ থাকিব লাগিব আমি গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ তেওঁলোকৰ নিৰ্ধাৰিত ব্যক্তিৰ জৰিয়তে নিশ্চয় বক্তব্য আমি সোনকালে পাম বুলি আশা কৰিছোঁ মই ভাবোঁ যে কেতিয়াবা চৰকাৰী পক্ষই এনেকুৱা ধৰণৰ বস্তুবিলাকক চেঞ্চিটিভ কৰিবৰ কাৰণে কাজিয়া লগাবৰ কাৰণে বিৰোধী দলবিলাকৰ মাজত কেতিয়াবা কিছুমান মানুহৰ জৰিয়তে কিছুমান কথা কোৱাই তো সেইটো নহয় বুলি সেইটো কেতিয়াও হ'বলৈ নিদিয়ে বুলি কংগ্ৰেছে এতিয়া মানুহক অসমৰ মানুহক কনভিন্স কৰাব লাগিব কংগ্ৰেছে দেখোন নিশ্চিতভাৱে তাৰ এটা ক্লেৰিফিকেশ্যন দিব লাগিব যে সঁচাকৈ তেওঁলোকে এইবিলাক কথা দেৱব্ৰত শইকীয়াৰ কথাটোকে মানি লয় নে নলয় সেই কথাটো তেখেতসকলে এটা ক্লেৰিফিকেশ্যন দিব লাগিব আৰু মই আপোনালোকক এটা কথা আকৌ এবাৰ কৈ দিছোঁ দৃঢ়তাৰে কৈছোঁ আৰু কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ কৈছোঁ যে ৰাইজৰ দল বিৰোধী এলায়েন্সৰ পক্ষত আছিলে আছে আৰু ভৱিষ্যতেও থাকিব আৰু আমি সকলোৱে মিলি 2026ত বিজেপিক পৰাভূত কৰাৰ সপোন লৈ জীয়াই আছোঁ যদি এই সপোন ভাঙি দিব খোজে তেতিয়াহ'লে কংগ্ৰেছে নিজাববীয়াকৈ স্পষ্টকৈ কৈ দিব লাগে যে আমি এলায়েন্স নকৰোঁ তেতিয়াহ'লে ৰেছপন্সিবিলিটি কমপ্লিটলি কংগ্ৰেছে লওক আমি নলওঁ কাৰণ আমি এলায়েন্সৰ পক্ষত আছোঁ মই এইকেইটা কথাকে ক'লোঁ এইখিনিয়ে মোৰ ক'বলগীয়া বক্তব্য আছিলে আশা কৰোঁ যে কংগ্ৰেছে আজি এটা স্পষ্টীকৰণ দিব এপিচিচি আশা কৰোঁ যদি ভুলকৈ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে তেতিয়াহ'লে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা মানে আপোনাৰ হেৰি দিব ক্লেৰিফিকেশ্যন দিব আৰু যদি দুইটা নাহে তেতিয়াহ'লে বুজিম আৰু যে নহয় কথাটোতো সঁচাকৈ গণ্ডগোল আছে আৰু ইতিমধ্যে মোৰ হাততো কাগজ আছেই যে কংগ্ৰেছ দলৰ মই কেলৈ দিম বাৰু আপোনালোকক কংগ্ৰেছ দলৰ গোলাঘাট কি কয় শিৱসাগৰ ব্লক কংগ্ৰেছৰ পৰা ষ্টেট কংগ্ৰেছলৈ মানে চিঠি পঠিয়াইছে যে অখিল গগৈক আসনখন এৰি দিব নালাগে শিৱসাগৰত কোনো পধ্যে বুজাবুজি হ'ব নালাগে মই সেইটো ভাবি আছিলোঁ যে সেইটো অকল তাৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ কাম এতিয়া তাৰমানে গুৰুত্ব তাতকৈ বেছি দূৰত আপোনাৰ কথাখিনি ফিলচফিৰ নিচিনা হৈছে যিকোনো প্ৰকাৰ কংগ্ৰেছে কামৰ মাজেৰে কথাৰ মাজেৰে ক্লিয়াৰ কৰি দিছে বাৰে বাৰে গৌৰৱ এইটোতো দেৱব্ৰত শইকীয়া সিদিনা তাৰ আগতে গৌৰৱ গগৈ যে অখিল গগৈ নহ'লেও কংগ্ৰেছ অকলেই জিকিব এইটো বাৰে বাৰে এবাৰ নহয় একাধিকবাৰ এইটো ক্লিয়াৰ কৰি দিছে তাৰপিছত আপুনি ডেডলাইন দিছে আকৌ ডেডলাইন পিছুৱাই দিছে ইয়াত গোটেই কথাখিনি যিটো আমি দেখি আছো যে অখিল গগৈকহে ক'ৰবাত কংগ্ৰেছক লাগে কংগ্ৰেছক অখিল গগৈক নালাগে এইটো বাৰে বাৰে মই এটা কথা মই আপোনালোকক এটা কথা কৈ দিওঁ যে আমাৰ উদ্দেশ্যটো দেশ জাতি আৰু জনগণক সুৰক্ষিত কৰা আমাৰ উদ্দেশ্যটো বিজেপিৰ মানৱতাৰ বদ্ধভূমিত তৈয়াৰ কৰা যি শাসন অসমখনক তাৰ পৰা উদ্ধাৰ কৰা আমাৰ উদ্দেশ্যটো হ'ল অসমৰ মানুহক এই বিজেপিৰ অপশাসনৰ পৰা মুক্তি দিয়া গতিকে
কংগ্ৰেছৰ এটা অংশই যদি এনেকুৱা ধৰণে আমাক উত্তেজিত কৰিব খোজে তথাপি আমি উত্তেজিত নহবৰ কাৰণে বদ্ধপৰিকৰ আমাক উত্তেজিত কৰিব খোজে যদি সঁচাকে এলায়েন্স নকৰে 2021 কংগ্ৰেছে আমাৰ লগত এলায়েন্স নকৰিলে আৰু সেইটো কংগ্ৰেছৰ নিজৰ স্থিতি আছিলে আমি এলায়েন্স কৰিবলৈ সব ঠিক কৰাৰ পাছত 2021 কংগ্ৰেছে এলায়েন্স নকৰিলে এবাৰ কংগ্ৰেছে এলায়েন্স কৰিব নে নকৰিব কংগ্ৰেছৰ মুখেৰে স্পষ্টকে কৈ দিব লাগে আমি কিন্তু এলায়েন্সৰ পক্ষত আৰু তাৰ কোনো অখিল গগৈক জিকিবৰ কাৰণে নহয় অখিল গগৈক জিকিবৰ কাৰণে নহয় আপোনালোকে নিজে দেখিব যে কংগ্ৰেছে যদি এলায়েন্স নকৰিব এবাৰ ৰাইজৰ দলৰ এখন আসন আছে এই এখন আসনৰ পৰা আমি 15-20খন আসনলৈ আমি উত্তীৰ্ণ হ'ম আপোনালোকে চাই থাকক এবাৰ আপোনালোকে দেখিব যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ বৰ হেৰুৱা বুলি কি একো নাই নহয় এখন আসন আমি য'তে ত'তে জিকি ল'ম আমি এখনতকে দুখন পালো আমাৰ জয় কংগ্ৰেছৰ 29খন আসন 29খন আসনৰ পৰা কমিলে তেওঁলোকৰ পৰাজয় গতিকে লোকচান ৰাইজৰ দলৰ নাই সেই কথাটো সকলোৱে বুজি লোৱা দৰকাৰ আৰু কংগ্ৰেছে এইটো ভাবি ল'ব নালাগিব যে কংগ্ৰেছ মানে জনগণ আৰু কংগ্ৰেছ জিকিলেই মানে সব বৰং জনগণে আজিৰ দিনটোত ঐক্যবদ্ধভাৱে আমাক সকলোকে নিৰ্বাচন খেলাটো বিচাৰিছে আৰু সকলোৱে যদি ঐক্যবদ্ধভাৱে নিৰ্বাচন নেখেলো তেতিয়াহ'লে যি ঐক্যবদ্ধভাৱে ইলেকশ্যন নেখেলো বুলি কয় মই ভাবো যে জনগণে তাৰ বিৰুদ্ধে এবাৰ অৱস্থান গ্ৰহণ কৰিব গতিকে ক'বলগীয়া একো নাই এলায়েন্স যদি নহয় তেতিয়াহ'লে কংগ্ৰেছৰ আসন 29খনতকৈ কমিব বুলি ভাবেনে আপুনি মই নাজানো সেইবিলাক কথা মই নাজানো কিন্তু মই এটা কথা জানো যে এবাৰ 2026 চনত ৰাইজৰ দলৰ আসন বাঢ়িব এখন নহয় এইটো আমি ডাবল ডিজিটত আমি এবাৰ আসন পাম আমি 2026ত তাৰমানে ডাবল ডিজিটত এলায়েন্স হওক বা নহওক আমি ডাবল ডিজিটত ৰাইজৰ দল জিকিম ডাবল ডিজিট শিৱসাগৰতো মই খেলিমেই আৰু শিৱসাগৰত মই ভাবো যে মোক নিজে কওকচোন যিজন মানুহে অসমৰ আটাইতকৈ ডাঙৰ বিৰোধী ভূমিকা পালন কৰে যিজন মানুহে নিজৰ সমষ্টিৰ কাৰণে নিজৰ দেহাটো দি দিয়ে হাতত 1 টকা থাকিলেও সেইটো সমষ্টিবাসীৰে টকা যিদিনা 1 টকাটো শেষ হৈ যায় সেইদিনাহে সমষ্টিৰ পৰা ঘূৰি আহোঁ চবকে সহায় কৰোঁ আন্তৰিকতাৰে সেই মানুহটোক নিজিকাই কাক জিকাব শিৱসাগৰৰ মানুহে নিজে কওক জেলত থাকোঁতে জিকাইছিলে অকল দেশৰ কাৰণে এতিয়াতো লগত মানুহৰো কাম কৰোঁ গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক সেইকাৰণে মই শিৱসাগৰৰ কাৰণে কোনোদিন চিন্তিতই নহয় তাতে মইতো সদায় কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাও আহক তালৈ খেলিব মইতো আছোঁ হিমন্ত বিশ্ব শৰ্মা আহক না শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা আহক মইতো খেলিম ন আৰু মই জানো যে হিমন্ত বিশ্ব শৰ্মা আহিলে দেৱব্ৰত শইকীয়া বিধানসভাত 300 ভোটত জিকিছিলে আৰু লোকসভাত 100 ভোটত পিছ পৰিছে লিড লৈছে 100 ভোটত লিড লৈছে নাজিৰা দুটা বাকচ খুলিবই নিদিলে সেই মানুহজনে আপোনাক সমালোচনা কৰি আছে মই মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিষয়ে পাৰ্চনেলি একো ক'ব নোখোজো পাৰ্চনেলি মোক একো ক'ব নালাগে মই নকওঁ মানে আপোনালোকে মোক যদি হেঁচাও দি থাকে তথাপিও মই দেৱব্ৰত শইকীয়াৰ বিষয়ে ক'বলগীয়া মোৰ একো নাই তেখেত কংগ্ৰেছৰ এজন বিধায়ক ৰূপে মই জানো আৰু বিৰোধী দলপতি ৰূপে জানো যদি দেৱব্ৰত শইকীয়াই কিবা এটা কৈছে কংগ্ৰেছে ডেফিনেটলি তাৰ ৰেছপঞ্চিবিলিটি ল'ব লাগে দেৱব্ৰত শইকীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰ বিধানসভাৰ সমষ্টি দি দিওঁ তেতিয়াহ'লে সেইটো কংগ্ৰেছে তাৰ ৰিপ্লাই দিয়ক আৰু দেৱব্ৰত শইকীয়াই যদি কোৱা নাই তেতিয়াহ'লে দেৱব্ৰত শইকীয়াই নিজে স্থিতি স্পষ্ট কৰি দিয়ক আৰু যদি দুইজনেই নকৰে যে প্ৰদেশ কংগ্ৰেছেও নকৰে আৰু দেৱব্ৰত শইকীয়াই নকৰে তেতিয়াহ'লে অসমৰ মানুহে বুজিব যে কংগ্ৰেছে আচলতে এলায়েন্সৰ পক্ষত নাই গতিকে আজি বা কাইলৈ দিনটো ৰম কংগ্ৰেছৰ কাৰণে তেতিয়া অসমৰ মানুহে চবেই বুজি যাব যে কংগ্ৰেছ এলায়েন্সৰ পক্ষত আছে নে নাই যদি দেৱব্ৰত শইকীয়াই এইটো মোক মিছা কথা কৈছে মই কোৱা নাই বুলি কয় তেতিয়াহ'লেতো আমি বুজিম যে এলায়েন্সৰ পক্ষত আছে আৰু যদি কংগ্ৰেছে যদি কোনো ৰিপ্লাই দিয়ে তেতিয়াহ'লে আমি জানিম যে ঠিকে আছে যদি নিদিয়ে তেতিয়াহ'লে বুজিম যে 8 মাহ আছে ইলেকশ্যন এতিয়াতো ইলেকশ্যনে পাব এতিয়াতো পাৰে হৈ যাব কংগ্ৰেছলৈ ৰৈ থাকোঁতে আমিতো ৰৈ থকা নাই মিছা কথা কৈ লাভ নাই ৰাইজৰ দলে ৰৈ থকা নাই ৰাইজৰ দলে প্ৰত্যেক দিনাই ইলেকশ্যনৰ কাৰণে কাম কৰি আছোঁ এইবাৰ ডাবল ডিজিটত ৰাইজৰ দলে আসন জয়ী হ'ম এইবাৰ কোনেও আমাক ৰখাব নোৱাৰে আৰু অখিল গগৈতো নোৱাৰে বাৰু